আজিও মই সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত দীঘলীয়াকৈ বহিছিলোঁ। ৰাজ্যৰ ফিক্স পে, কেজুৱেল কৰ্মচাৰীসকলে ভোগ কৰি থকা বিভিন্ন অসুবিধাৰ কথা তেওঁলোকে মোৰ দৃষ্টিগোচৰ কৰিছিল। কেইবাটাও আমি সিদ্ধান্ত লৈছোঁ এই কৰ্মচাৰীসকলকো সহায় কৰাৰ বাবে। আৰু খুব সোনকালে অন্ততঃ অসমৰ চৰকাৰী হস্পিটালসমূহত আমাৰ কৰ্মচাৰীসকলক সম্পূৰ্ণ কেছলেছ ট্ৰিটমেণ্ট কৰাৰ বাবে, অৰ্থাৎ টকা দিব নালাগে, মাত্ৰ কাৰ্ডখন দেখুৱাই স্বাস্থ্যসন্মত স্বাস্থ্যৰ পৰীক্ষা কৰিব পাৰিব, চিকিৎসা ল'ব পাৰিব, যাক কেছলেছ ট্ৰিটমেণ্ট বুলি কয়। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এই কেছলেছ ট্ৰিটমেণ্টৰ ব্যৱস্থা আমি চৰকাৰী হস্পিটালসমূহত প্ৰণয়ন কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। আজি কৰ্মচাৰী পৰিষদৰ লগত কথা পাতি এই সিদ্ধান্তসমূহ লোৱা হৈছে। আপোন ঘৰ আঁচনিত এসময়ত 15 লাখ টকা হাউচিং লোন লোৱা হৈছিলে। এতিয়া বহুত কৰ্মচাৰীয়ে বিচাৰিছে যে আপোনালোকে যিহেতু নতুনকৈ 30 লাখ টকাকৈ ঋণ দিয়াৰ ব্যৱস্থা কৰিছে, আপোন ঘৰত আমিও ঋণ ল'ব পৰা ক্ষমতা আৰু 15 লাখ টকালৈকে বৃদ্ধি কৰি দিয়ক। অৰ্থাৎ পুৰণা নতুন সকলোৱে আপোন ঘৰ আঁচনিৰ জৰিয়তে 30 লাখ টকাকৈ গৃহ ঋণ ল'ব পাৰিব। আজি এই দাবীটো আমি সন্মতি প্ৰকাশ কৰিছোঁ। অৰ্থাৎ ৰাজ্যত য'তেই সমস্যা আছে সেই সমস্যাসমূহ সমাধানৰ বাবে আমি প্ৰচেষ্টা চলাই গৈ আছোঁ আৰু এই প্ৰচেষ্টাসমূহত আমি নিশ্চিতভাৱে সফল হ'ম। মাত্ৰ অকণমান আমাক সময় দিব।